নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ বিশেষ খবৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন অসমত বেমাৰ কি মুখ্যমন্ত্ৰী গৰাকী এবাৰ প্ৰশ্ন খুদিছে যে অসমত বেমাৰ কি আৰু অসমত মূল বেমাৰ হৈছে আন্দোলন আৰু চান্দা খুজি লোকক হাৰাশাস্তি কৰা আৰু এই দুটা প্ৰথা এতিয়া যেহেতু সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব আৰু যিকোনো এনে ধৰণৰ বেমাৰ এতিয়া বন্ধ কৰি দিয়া হ'ব ৰাজ্যখনত সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত চান্দা আন্দোলনৰ নিচিনা বেমাৰ বন্ধ কৰা হ'ব ৰাজ্যত অসমত কৰিব নোৱাৰিব কোনো ধৰণৰ আন্দোলন প্ৰটেষ্ট কৰিব নোৱাৰিব ৰাজ্যত প্ৰতিবাদৰ নামত ধমক দি বন্ধ কৰিব নোৱাৰিব দোকান বজাৰ বন্ধ কৰিব নোৱাৰিব প্ৰতিবাদৰ নামত ধমক দি অসমত সংগ্ৰহ কৰিব নোৱাৰিব চান্দা বন্ধ কৰি দিয়া হ'ব কিয়নো অসমত এতিয়াৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা আৰু জাতিৰ মাজত কাজিয়া লগোৱা প্ৰথাও হ'ব বদ্ধ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেওঁ কৈছে যে অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা কৰিব এই সমূহ বেমাৰ আৰু অসমৰ হৈছে এইকেইটা আটাইতকৈ ডাঙৰ বেমাৰ আৰু যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কৈছে যে অসমত বন্ধ কৰি দিয়া হ'ব এই সমূহ বেমাৰ চান্দা আন্দোলনৰ নিচিনা বেমাৰ বন্ধ কৰি দিয়া হ'ব ৰাজ্যখনত অসমত কৰিব নোৱাৰিব কোনো ধৰণৰ আন্দোলন আমি প্ৰায় দেখিছো যে আন্দোলন হৈ থাকে আৰু যেহেতু এতিয়া কৃষকসকলৰ এক ভয়ংকৰ আন্দোলন আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে এতিয়া মন্তব্য কৰিছে যে অসমত নহব কোনো ধৰণৰ আন্দোলন আৰু নহব কোনো ধৰণৰ চান্দা লোৱা যি পৰম্পৰা আছে সেয়া এতিয়া বন্ধ কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে কিয়নো এইকেইটাই অসমত হৈছে আটাইতকৈ ডাঙৰ বেমাৰ অসমত বেমাৰ কি বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে তাৰ পিছতে এনেদৰে কৈছে মুখ্যমন্ত্ৰীয়ে যে চান্দা আৰু আন্দোলনৰ নিচিনা বেমাৰ বন্ধ কৰি দিয়া হ'ব ৰাজ্যখনত অসমত কৰিব নোৱাৰিব আন্দোলন প্ৰতিবাদৰ নামত ধমক দি বন্ধ কৰিব নোৱাৰিব দোকান আৰু অসমত সংগ্ৰহ কৰিব নোৱাৰিব কোনো ধৰণৰ চান্দা জাতিৰ মাজত কাজিয়া লগোৱা প্ৰথাও হ'ব লাগিব বন্ধ অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা কৰা হ'ব এই সমূহ বেমাৰ এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম এক ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত যেহেতু এবাৰ চান্দা আৰু আন্দোলন বন্ধ কৰি দিয়া হ'ব আৰু এই দুটা হৈছে অসম ৰাজ্যখনত এক ডাঙৰ বেমাৰ আৰু এই বেমাৰ দুটা এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব যদিহে কোনো লোকে আন্দোলন কৰে বা চান্দা খুজে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এবাৰ হিমন্ত চৰকাৰৰ শেষ হকিয়নি চান্দা লোৱা সকলৰ বাবে এটা শেষ হকিয়নি লগতে আন্দোলন কৰা সকলৰ বাবে এটা শেষ হকিয়নি অসমত কৰিব নোৱাৰিব আন্দোলন কোনো ধৰণৰ আন্দোলন কৰিব নোৱাৰিব এতিয়াৰ পৰা অসমত আৰু লগতে চান্দা খুজি হাৰাশাস্তি কৰিব নোৱাৰিব একাংশ লোক কিয়নো এই প্ৰথা এতিয়া বন্ধ কৰি দিয়া হ'ব অসমত এই দুটা বেমাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব হিমন্ত চৰকাৰে মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম এই মুহূৰ্তত এতিয়া মাহত 10 টকা দুটা লৰাই ধমকি দিয়ে দোকান বন্ধ হৈ যায় গভৰ্ণমেণ্টেও টেক্স নাপায় সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি এটা আন্দোলন ডাঙৰ বেমাৰ আছিল এটা ডাঙৰ বেমাৰ চান্দা আছিল এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেছাল লগোৱা আছিল এই বেমাৰবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব আজি মই এতিয়া গাঁৱত যাওঁ দুই এখন মোক এপ্লিকেশন আহে যে খুটখুৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে 100 টকা মই ধাৰ লৈছিলো এতিয়া মাহত 10 টকা ইন্টাৰেষ্ট দিব লাগে 20 টকা ইন্টাৰেষ্ট দিব লাগে সেইকাৰণে এইবাৰ মই ঠিক কৰিছো সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম এইবিলাক মানুহৰ তেজ চুহি আছে আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছো লৰা ছোৱালী স্কুলত যাওক পঢ়ক চাকৰি নামত পইচা ললেতো সবচে মোৰে লাভ হয় কিন্তু আমি কৈছো এইবিলাক আমাক নালাগে এতিয়া আমি চিন্তা কৰিছো যে যিমান মানুহৰ দুটা লৰাই ধমকি দিয়ে দোকান বন্ধ হৈ যায় গভৰ্ণমেণ্টেও টেক্স নাপায় সেইকাৰণে আমি কৈছো যে অসমৰ বেমাৰ কি এটা আন্দোলন ডাঙৰ বেমাৰ আছিল এটা ডাঙৰ বেমাৰ চান্দা আছিল এটা ডাঙৰ বেপাৰ জাতিৰ লগত জাতিৰ কাজিয়া পেছাল লগোৱা আছিল
এই বেমাৰবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব। আজি মই এতিয়া গাঁৱত যাওঁ, দুই এখন মোক এপ্লিকেশ্যন আহে যে সুদখোৰৰ কাৰণে আমাৰ বহুত গাঁৱত থাকিব কষ্ট হৈছে। 100 টকা মই ধাৰ লৈছিলোঁ, এতিয়া মাহত 10 টকা ইণ্টাৰেষ্ট দিব লাগে, 20 টকা ইণ্টাৰেষ্ট দিব লাগে। সেইকাৰণে এইবাৰ মই ঠিক কৰিছোঁ, সুদত টকা ধাৰ লিয়া মানুহবিলাককো জেলত ভৰাই দিম। এইবিলাক মানুহেও মানুহৰ তেজ চুহি আছে। আমি অসমখনত সব বেয়া কাম বন্ধ কৰিব খুজিছোঁ। ল'ৰা ছোৱালী স্কুলত যাওক, পঢ়ক, চাকৰি নামত পইচা ল'লেতো সবচে মোৰেই লাভ হয়, কিন্তু আমি কৈছোঁ এইবিলাক আমাক নালাগে। এতিয়া আমি চিন্তা কৰিছোঁ যে যিমান মানুহৰ